এটা বইল কণী আৰু কণীটোৰ ভিতৰত ওলাল আল্লাহৰ নাম। ধুবুৰীত এতিয়া দ্ৰুতগতিত ভাইৰেল হৈছে এই বইল কণীৰ খবৰটো। কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱা ঘটনাক লৈ ইছলামধৰ্মী মানুহৰ মাজত আনন্দ। ধুবুৰীৰ ছাগলচৰা অঞ্চলৰ হাফিজুৰ আলীৰ ঘৰত কণী সিজাই বাকলি এৰাই খোৱাৰ সময়তে প্ৰত্যক্ষ কৰে আল্লাহৰ নাম। কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱাৰ পাছতেই ইছলাম ধৰ্মীয় লোকসকলে কণীৰ ভিতৰত আল্লাহৰ লিখা নাম চাবলৈ হেতা ওপৰা লগাইছে ধুবুৰীৰ ছাগলচৰা অঞ্চলৰ হাফিজুৰ আলীৰ ঘৰত। এই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। গম পাইছোঁ আমালোকে একচুৱেলি সন্ধিয়া খোজ কাঢ়ো। এই মোৰ ভাতিজা হাফিজুৰ ৰহমান, এখেতে ভাতিজা হয়। সি মোক ফোন কৰি ক'লে মোৰ সৰু ছোৱালী হুছেইনা তাছনিম 7 বছৰ বয়স, সি ডিম কেলায়। মানে তাৰ এটা অভ্যাস আছে যে কণীবিলাক যেতিয়া উতলি উঠাব তেতিয়া কি হ'ব, এই কণীবিলাক সি চিলায়। সেইকাৰণে সি গম পাইছে যে এনেকুৱা সি মা লগত আছিল যে 5টা ডিমৰ ভিতৰত এটাত আল্লাহু। এই এনেকৈ চিঞৰ বাখৰ কৰিলে, তাৰপিছত আমাক ফোন কৰিলে। আমি আহি নিজে স্বচক্ষে দেখিলোঁ, পানীত এনেকৈ মিলাই দেখিলোঁ যে সঁচাকৈ এইটো আল্লাহৰ মহিমা, এইটো কুদৰতৰ পৰা আহিছে। এইটোৱে আমাৰ বিশ্বাস যে আমাৰ ঘৰত কণীৰ ভিতৰত আল্লাহ ওলাইছে। মই কৈলোঁ যে কেনেকৈ ওলাইছে, তাৰপৰা এই সৰু ছোৱালীটো কণী আনিলে সি কেলাই আৰু কি কয়, এটা 5টা আনিছে, এটাত আল্লাহ ওলাইছে। মই লগে লগে ঘৰত আহিলোঁ, দেখিলোঁ তো হয়।